গাঁওখনৰ নাম হ'ল দক্ষিণ দলিদলীয়া 1 নং হাছৱা গাঁও। আমাৰ ইয়াত মানে কি হয়, ৰাস্তাত বিশেষকৈ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব লাগে। স্কুল যাওঁতে মানে আমি অভিভাৱকসকল সদায় আহিবই লাগে লগত। আৰু ধৰক কেতিয়াবা গাড়ীও আহে, পৰি যায়, বেটেৰী ৰিক্সা, মানুহ মানে ঠালা ৰিক্সা যিয়ে আহে নদীলৈ পৰি যায়। তাৰ বিশেষ কথা হ'ল মানে কি ল'ৰা ছোৱালীখিনি আচল কথা। সিহঁতি যদি ল'ৰা ছোৱালী যদি কেনেবাকৈ হানি হয়, তেতিয়া বাৰু কিমান ডাঙৰ সমস্যা হয়, ঘৰ মানুহৰ পৰিৱেশ কেনেকুৱা হৈ যায়। কিন্তু আমাৰ স্কুলখনো লাগে আৰু ওচৰত নামঘৰ আছে। আমাৰ গোটেই গাঁওখনৰ মানুহ অহা যোৱা কৰিবলৈ ৰাস্তাটো সহায় নি আছে। ৰাস্তা সহায় নি আছে মানে 3-4ডাল ডাং হ'ব, মানে ইমান আঁতৰৰ পৰা সহাইছে। প্ৰত্যেক বছৰে মানে এটা ডাং মানে 1 নল আহেই। মথাউৰিৰ ক্ষেত্ৰত মানে আমাক মথাউৰিটোও লাগে, নদী কাষৰ গোটেই ৰাস্তাটো বন্ধাই দিব লাগে। সেইটো আচল মেইন কথা, এইটো বান্ধটো। দ্বিতীয় কথা আমাৰ ৰাস্তা লাগে, কিন্তু ৰাস্তা নহ'লে আমাৰতো ল'ৰা ছোৱালীও কেনেকৈ স্কুললৈ যাব। আমাৰতো স্কুল ক্ষতি হয়, যেতিয়া বৰষুণ হয় আমি আহিবই নোৱাৰোঁ। ডাঙৰে পিছল হয় পৰি যাওঁ, আৰু ল'ৰা ছোৱালী যদি পিছল খাই ভৰি হাত ভাগে কেনেকৈ পঢ়িব। ল'ৰা ছোৱালীটো পঢ়া শুনা কথা আছে ন। তেনেকৈ পৰিছে ল'ৰা ছোৱালী পৰিলে হয়তো মোৰ নিজৰ ল'ৰাই পৰিছে, কিন্তু মই যদি মাকজনীৰ লগত নাহিলোহেঁতেন ল'ৰা, তেতিয়া কি হ'লেহেঁতেন। 2 নং দক্ষিণ দলিদলীয়া গাঁৱৰ আজি প্ৰায় 10 বছৰ 15 বছৰ আগৰ পৰা আমি চৰকাৰক এটাই জনাই আছোঁ যে আমাৰ ৰাস্তা পদূলিকেইটা আৰু গৰাখহনীয়াকেইটা যে যিখিনি ৰাইজে কষ্ট পাই আছে, সেই কষ্টৰ সন্মুখীনখিনি আমি ৰাইজক এইবাৰৰ খেতিত 3-4বাৰ আমি আমাৰ নিউজ চেনেলৰ যোগেদি জনাই আছোঁ যে তেখেতসকলে যে আমাৰ ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে। আমাৰ ওচৰত নামঘৰ আছে, তাৰপিছত ইফালে স্কুল আছে, সকলো ধৰণৰ বস্তু আছে। তাৰ মাজত সৰু সৰু ল'ৰা ছোৱালীখিনি স্কুললৈ আহিব লগা হয়। স্কুললৈ আহোঁতে আমাৰ মাকহঁত স্কুললৈ সদায় আহিব নোৱাৰে, কেতিয়াবা অকলশৰে আহিবলগীয়া হয়, আৰু গৰাটো ওচৰত চাপি আহিছে। কেতিয়াবা হয়তো সেই কণমানি ল'ৰা ছোৱালী এটা আমাৰ হাতৰ পৰা হেৰাই যায় বুলি আমি চৰকাৰক এইবাৰ খেতি 3বাৰ অনুৰোধ কৰিছোঁ, কিন্তু অনুৰোধটো আমাৰ চৰকাৰে আজিলৈকে মানি লোৱা নাই। আমাৰ ৰাস্তা পদূলিখিনিৰ কাৰণে যিখিনি সমস্যা হৈছে তাৰ বাবদ আজি 150 ঘৰ ওপৰত মানুহ আমাৰ এই অসুবিধাত ভুগিবলগীয়া হৈছে। তাৰ উপৰঞ্চি আজি 15-20 দিনৰ আগত এখন গাড়ী পৰি স্কুল ঘৰত সোমাই গৈছেগৈ গৰাখহনীয়াৰ পৰা। এইবাৰ খেতি 4-5বাৰ তেনেকুৱা ডাঙৰ আমাৰ ইয়াত হৈছে, ইনজিয়ৰ্ড হৈছে মানুহ, কিন্তু চৰকাৰে আজিলৈকে কোনো ইয়াৰ বাবদ বিহিত ব্যৱস্থা লোৱা হোৱা নাই। তাকে আমি চৰকাৰক এই সমস্যাটো আমাৰ দূৰ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ৰাইজক আমাৰ এই কৃপা দৃষ্টি কৰে যে এই দুখীয়া গাঁওখনক এই ৰাস্তা পদূলি আৰু এই গৰাখহনীয়াটো দি আমাক যে অমৃত বাণী শুনাই, সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।